জ্ঞানশ্ৰী বৰাই উদঙালে ভূপেন বৰাৰ নামত লিখা এখন বিশেষ চিঠি। হয়, এখন বিশেষ চিঠি প্ৰদেশ কংগ্ৰেছৰ যি সভাপতি আছিল ভূপেন বৰা, সেই ভূপেন বৰাৰ নামত এখন বিশেষ চিঠি। সেই চিঠিখনে উদঙালে ভূপেন বৰাৰ প্ৰকৃত চৰিত্ৰ। আৰু এই চিঠিখন বৰ্তমান সময়ত ওলাই পৰিছে। চিঠিখন মই কিছু সময় পিছতেই আপোনালোকক পঢ়ি শুনাম। আচলতে জ্ঞানশ্ৰী বৰা আপোনালোকে সকলোৱে গম পায়, জ্ঞানশ্ৰী বৰাই এই চিঠিখন বৰ্তমান সময়ত সামাজিক মাধ্যমত তেওঁ লিখিছে। আৰু চিঠিখনত ভূপেন বৰাৰ যি প্ৰকৃত চৰিত্ৰ, সেই চৰিত্ৰ আচলতে এই চিঠিখনৰ জৰিয়তে উদঙাই তুলিছে। কাৰণ আপোনালোকে গম পায়, কংগ্ৰেছৰ পৰা এইগৰাকী ভূপেন বৰাই আজিৰ পৰা দুদিন আগত কংগ্ৰেছৰ পৰা বিদায় ল'লে। দুদিন আগতেই এই ভূপেন বৰাই বিজেপিক প্ৰতিটো সময়তে গালি পাৰিছিল, প্ৰতিটো সময়তে বিজেপিৰ বিপক্ষে থকা বিৰোধী দলৰ এজন শক্তিশালী নেতা আছিল এই ভূপেন বৰা। আৰু এতিয়া এই ভূপেন বৰাই যি তেওঁৰ পাভলুটি মৰা যি স্বভাৱ, সেই স্বভাৱৰ বাবে আকৌ তেওঁ সেই বিজেপিত বৰ্তমান সময়ত জইন কৰিছে, কংগ্ৰেছৰ পৰা আঁতৰি আহি। আৰু এইখিনি সময়তেই যি এখন বিশেষ চিঠি জ্ঞানশ্ৰী বৰাই যি সামাজিক মাধ্যমত লিখিছে, আচলতে সেই চিঠিখনে ভূপেন বৰাৰ যি প্ৰকৃত চৰিত্ৰ, আচলতে তেওঁৰ দুমুখীয়া যি চৰিত্ৰ, সেই দুমুখীয়া চৰিত্ৰ সম্পূৰ্ণৰূপে উদঙাই তুলিছে। জ্ঞানশ্ৰী বৰাই সেই বিশেষ চিঠিখনত লিখিছে, আচলতে চিঠি নহয়, জ্ঞানশ্ৰী বৰাই এইটো এটা কবিতা লিখিছে ভূপেন বৰাৰ নামত। আচলতে তেওঁ কবিতাটোৰ নাম দিছে ৰাজনৈতিক কবিতা। ভূপেন বৰাৰ যি সম্পূৰ্ণ চৰিত্ৰ, তেওঁৰ যি পাভলুটি মৰা চৰিত্ৰ, সেই চৰিত্ৰটো যেন সম্পূৰ্ণৰূপে ফুটাই তুলিবৰ কাৰণে চেষ্টা কৰিছে এই বিশেষ কবিতাটোত। তেওঁ কবিতাটোত আৰম্ভণি এইদৰে কৰিছে: সোঁতত মৰা খবৰ এটা এটাকৈ উপঙি যায়, তৎক্ষণাত দেখা নাপালেও লাহে লাহে ভাহি আহি নিজৰ মৃত্যুৰ প্ৰমাণ নিজেই দি যায়। মৰাশৰ বাবে মেৰুদণ্ডৰ থাকে জানো অৰ্থ? মৰাশৰ বিবেকৰ দাম বজাৰত বা কিমান? সোঁত নেওচি সাঁতোৰা শক্তি মৰাশয় যে কোনোবা যুগতে হেৰুৱাই। উপঙিবৰ সময়ত মৰাশয় মাথো দেহৰ গোন্ধবোৰহে লগত লৈ যায়। ৰাজনীতিৰ বজাৰত মৰাশৰ মূল্য দুদিনীয়া, গোন্ধবোৰ থকালৈকে নাকত ধৰিব। দুদিন মানুহে আলোচনা কৰিব, তাৰ পাছত মৰাশয় এদিন অতীত হ'ব। ক্ষমতাত অংকত মৰাশয় কিবা কিবি পায়, কিন্তু এই লোভত পৰি মৰাশয় নিজকে হেৰুৱায়। মেৰুদণ্ড থকা মানুহবোৰ সোঁতত উটি ভাহি নাযায়, আদৰ্শ থকা মৰাশ হৈ নাযায়। সোঁতত মৰাশবোৰহে এটা এটাকৈ উপঙি যায়। ভূপেন বৰাদেৱলৈ ৰাজনৈতিক শুভেচ্ছা। এইদৰে জ্ঞানশ্ৰী বৰাই ভূপেন বৰাক কটাক্ষ কৰি সামাজিক মাধ্যমত ভূপেন বৰাক এটা মৰাশৰ ৰূপ দি এইদৰেই তেওঁ এই কবিতাটো লিখিছে। আৰু ভূপেন বৰাৰ যি চৰিত্ৰ, যি এক বিশ্বাস কৰিব নোৱাৰা যি চৰিত্ৰ, সেই চৰিত্ৰটো এই কবিতাটিৰ জৰিয়তেই জ্ঞানশ্ৰী বৰাই উদঙাই তুলিছে। এইটো বিষয় লৈ আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব। ধন্যবাদ।